দেখিলো এখন খাতৰাক চাইকেল লাগিছে না পুৰা ডেঞ্জাৰ গৈছে হেডলাইট ইছ ৰাম কি কৰে বিয়াও পাতিব হৈছেগৈ নহয় সেইকাৰণে তাৰমানে ঘৰটো অকণ ধুনীয়া বনাব লাগিব নহয় নহ'লে ছোৱালী নিদিব নহয় ছোৱালী ঘৰত পাছত ক'ব পপিয়া মানে ঘৰটো কি এনেকুৱা নিদিওঁ আমাৰ ছোৱালীজনী বুলি ক'ব নে হেল্ল' তো মানে ৰুমটো কেলৈ দেখাইছোঁ জানে মোৰ ৰুমটোত মানে ভাবিছোঁ কি টাইলছ অলপ লগাম বুলি আৰু তো সেইকাৰণে আজি ব্লগ এটা বনাইছোঁ বোলো তাকে বোলো দোকানত অকণমান টাইলছকে চাব যাওঁ আৰু তো মৰাণত মানে টাইলছৰ দোকানখন আছে দেই তাত মানে বহুত কম দামত পায় বুলি কোৱা শুনিছোঁ তো সেইকাৰণে ভাবিলোঁ কি মোৰ ৰুমটোত মানে এই ভুনতো লগাম ইয়াতো লগাম মানে অকণমান ৰুমটো ধুনীয়া বনাম বুলি ভাবিছোঁ তাৰমানে কিমান ঘৰটো সেই যাৱেদি সাৰি থাকিম বাৰু এনেকুৱা ধৰণে পেলাই থাকিম বাৰু বালি ওলাই তো সেইকাৰণে তাৰমানে ভাবিছোঁ কি টাইলছকে লগাই দিম বোলো ইয়াতে শুই থাকিব পাৰিম তেতিয়া বিচনা চিনা নহ'লেও হ'ব আকৌ তাতে বিয়াও পাতিব হৈছেগৈ নহয় সেইকাৰণে তাৰমানে ঘৰটো অকণ ধুনীয়া বনাব লাগিব নহয় নহ'লে ছোৱালী নিদিব নহয় ছোৱালী ঘৰত পাছত ক'ব পপিয়া মানে ঘৰটো কি এনেকুৱা বালি ওলাই নিদিওঁ আমাৰ ছোৱালীজনীয়ে বিৰাট কষ্ট পাব বুলি কওঁ নহয় তো সেইকাৰণে তাৰমানে আৰু মানে চাবলৈ যাওঁ আৰু কেনেকুৱা কি আৰু অকণমান গম পাইছে আৰু তো আপোনালোকে ভিডিঅ' চাই থাকক দেই মই ওলাই ল'মগৈ তেতিয়া মানে তো এতিয়া গৈ আছোঁ এইফালে দেখিছে কেইবাটাও বডিগাৰ্ড লৈ লৈছোঁ মানে অকণমান দাঙিবলৈ মেলিবলৈ অলপ কষ্ট হ'বতো সেইকাৰণে লৈ লৈছোঁ লগত ধুনীয়াকৈ একদম পূৰা ৰাস্তা দেখিছেনে তো সেইটো দেখিছে নাই এইফালে মৰাণৰ ৰেলৱে ষ্টেচনটো আছে এইটো ৰেলৱে ষ্টেচনটো এইফালে ঘূৰি দিলে হ'ল আৰু এইখন পায়ে গ'লোঁ তো পাই গ'লোহি এতিয়া মানে তাত সোমামগৈ আৰু চামগৈ কেনেকুৱা কি আছে আৰু চব আৰু এইফালে দেখিছে ন গণেশ টাইলছ এণ্ড চেনিটেৰী তো ইয়াতে মানে পাম আৰু কেনেকুৱা কি পাম তাৰমানে চাই লওঁ আৰু টাইলছ অলপ দৰকাৰ হৈছিলে ঘৰৰ কাৰণে আছে আমাৰ ওচৰত ভেৰাইটি টাইলছ পাই যাব মানে গ্ল'চি আছে মেট আছে ফ্ল'ৰৰ কাৰণে আছে ৱেট এৰিয়াৰ কাৰণে আছে আপোনাৰ বাথৰুমৰ কাৰণে ভাল ডিজাইনছ আছে বাথৰুমৰ কাৰণে আছে তাৰপিছত আপোনাৰ কিচেনৰ কাৰণেও হাইলাইটাৰ্ছ আছে আপুনি যদি আপোনাৰ টিভি ৰুমৰ বেক চাইড যদি ডিজাইন কৰিব বিচাৰে তাৰ কাৰণেও সকলো ধৰণৰ টাইলছ আছে আপোনাক এটাকে মই দেখাই দিছোঁ তেতিয়া গম পাম আপোনাৰ এইবোৰ আমাৰ কালেকশ্যন আছে আপুনি এইখিনি কি হয় এইখিনি আছে ফ্ল'ৰত লগাব পাৰে আনকি আপুনি বাথৰুম ৱালতো লগাব পাৰে আজিকালি অল পাৰপজে থাকে খালি ফ্ল'ৰত আপুনি অলপ ৰাফ টাইলছ দিব লাগিব আপুনি ৱালত গ্ল'চি দিলে বেছি ভাল তো মই আপোনাক এটাকে দেখাই দিওঁ যোনটো আপোনাক পছন্দ হয় আমাৰ ওচৰত সব টাইলছৰ এভেইলেবল ষ্টক থাকে কাৰণ আমি হোলচেলো ডিল কৰোঁ আৰু লগতে মানুহ আহি আছে তো ৰিটেইলো আমি কৰি আছো আপোনালোকে মানে হোলচেলতো লাগিলেও যদি কোনোবা দোকানী আহি আমাৰ লগত যোগাযোগ কৰে সেইটো সাপোৰ্ট পাই যাব আচ্ছা তো ইয়াত মানে হোলচেলত যদি লওঁ বুলি ভাবিলেও পাব তাৰমানে বাকী বা মোক বা ঘৰৰ কাৰণে লাগে এইকেইটা ডিজাইন চব এইকেইটা আছে ধুনীয়া ডিজাইন আছে এইকেইটা এলিভেশ্যন টাইলছ আছে ঘৰ বাহিৰত লগোৱাটো যে মানে আমাৰ ওচৰত ধৰি লওক আপোনাৰ একেলগে 300-400 কাৰ্টুন এটা ডিজাইনৰ লাগিলেও লগে পাই যাব আপুনি ৰখি থাকিবলৈ নাই তাৰ কাৰণে মানে বোলে আজিয়ে দৰকাৰ হৈছে এইখিনি লগে আমাৰ ওৱেৰহাউছ আছে ওৱেৰহাউছত পৰা ডাইৰেক্ট উঠি যাব তো আপোনালোকেও যদি ঘৰত যদি এনেকে মানে টাইলছ বিলাক লগাম বুলি ভাবিছে দৰকাৰ হৈছে মানে টাইলছৰ লগতে মানে আৰু আছে এফালে দেখিছে নহয় এইবোৰ কিটা বস্তু আপুনি বাথৰুমৰ ফিটিংছ আছে ধৰি লওক বাথৰুম লগাব লাগে আজিকালি ডাইভাৰ্টাৰ আহিছে ডাইভাৰ্টাৰটোত ছিংগল এটা তাৰপিছত বেচিন ঘৰৰ ধৰি লওক ডাইনিং এৰিয়া বাথৰুমৰ এৰিয়া সজাবৰ কাৰণে এইবোৰ আপোনাৰ টেবল টপ বেচিনছ আছে বেচিন লগাব পাৰে এইকেইটা ৱাল হাং কমোড হৈ গ'ল পিছ ডিজাইনাৰ বেচিনছ আছে ছিংগল পিচ আছে ইয়াৰ বেনিফিট কি আছে এই বেচিনটো আপুনি বাছ লৈ আনক লগাওক এটা স্ক্ৰু দি গজালি দিয়ক বস্তুটো ফিক্স হৈ যাব বৰ বিশেষ মানে ইয়াত মানে ফিক্স কৰা ঝামেলা নাই বহুত ইজি আছে টাইলছ এডিচিভ হৈ গ'ল আজিকালি এনে জেনেৰেলি কি হয় আপোনাৰ সিমেন্ট আৰু বালি মিক্স কৰি লগায় সেইটোত বহুত মানে প্ৰব্লেমো হয় ধৰি লওক যোগালি অনাব লাগে আপুনি মাল নমাব লাগে উঠাব লাগে এইটো টাইলছ এডিচিভ 20 কেজি 30 কেজি পেকেটৰ বস্তু আহে আপুনি চিধা দোকানৰ পৰা কিনক ঘৰত য'ত ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ য'তেই হওক ডাইৰেক্ট তাত পেকেট খুলি লগে কামটো ষ্টাৰ্ট দিব পাৰে আৰু ইয়াৰ মানে বাইণ্ডিঙো ভাল হয় এইটো লগাবলৈও ভাল আৰু ইয়াৰ মানে সেটিংটো বহুত ভাল হয়
তাৰপিছত আমাৰ মানে ওচৰত কষ্ট কম হ'ব কষ্ট কম হয় তো আমাৰ ওচৰত ইয়াৰ দুটা ব্ৰেণ্ডৰ এভেইলেবল আছে এটা এছিয়ান পেইণ্টত আছে এটা আমাৰ ওচৰত আছে আৰ্ডেক্স এণ্ডুৰা বুলি এই আৰ্ডেক্স এণ্ডুৰা ব্ৰেণ্ডৰ আছে এইটো আপোনাৰ সবতকৈ পুৰণা টাইলছ এডিচিভৰ কোম্পানী আছে ইয়াৰ লগতে আমাৰ ওচৰত আপোনাৰ এটা নতুন মানে আমি ইন্ট্ৰোডিউস কৰিছো সানহাৰ্ট সিৰামিক বুলি এটা ব্ৰেণ্ড আমি ইন্ট্ৰোডিউস কৰিছো এক্সপোৰ্ট কোৱালিটি প্ৰডাক্ট আছে তাৰ গোটেই আপুনি স্যানিটাৰী প্ৰডাক্টছবোৰ পাই যাব এই লোভাৰ্স কিটা পাব আমাৰ ইয়াত এইবোৰ পিভিসি লোভাৰ্স পিভিসি পেনেলছ কোৱা হয় এইকেইটা আপুনি ৱালৰ কাৰণে আৰু সিলিঙৰ কাৰণে উইথ ইনষ্টলেশ্যন আমাৰ ইয়াত আপুনি পাই যাব ষ্টাৰ্টিং প্ৰাইস ইয়াৰ আছে আমাৰ যদি পিভিসি পেনেল লয় 10 ইঞ্চি বাই 10 ফুটৰ বস্তু আছে আপুনি ষ্টাৰ্টিং ইটো 220 230 ৰ পৰা আপ টু 600 700 লৈকে আমাৰ ওচৰত ইয়াৰ বস্তুখিনি আছে আপুনি এটো কৰিব পাৰে তো আপোনালোকৰ ঘৰত মানে যি এইবিলাক বস্তু মানে দৰকাৰ হৈছে আৰু তেতিয়াহ'লে ল'ব পাৰে নহ'লে বা কোনোবাই দোকানৰ কাৰণে মানে বোলে নিজৰ জেগাডোখৰত মানে এনেকৈ বিক্ৰী কৰিম বুলি ভাবে তেতিয়াও হ'লচেল ৰেটতো আপোনালোকে ল'ব পাৰিব স্ক্ৰীনতে মই দি দিম আৰু নাম্বাৰটো তো স্ক্ৰীনতে ওলাই আছে কণ্টেক্ট নাম্বাৰটো আপোনালোকে বাকী যদি আৰু কিবা কিবি থাকেও ধুনীয়াকৈ সুধি ল'ব পাৰিব আৰু কণ্টেক্ট নাম্বাৰটোত বাকী আৰু কি ক'ম শুনে আৰু তো ইয়াৰ প্ৰাইচবিলাক কেনেকুৱা কি হ'ব মানে টাইলছৰ কিমান আমাৰ ওচৰত ভেৰাইটি টাইলছ আছে আপোনাৰ ষ্টাৰ্টিং আপোনাৰ 1/1 ৰ পৰা 1/2 ৰ পৰা 1/2 পৰা 2/2 পৰা 4/2 পৰা 5/8 আছে বেলেগ বেলেগ ভেৰাইটি আছে তো ষ্টাৰ্টিং আপুনি স্কোয়াৰ ফিট হিচাপে ধৰি লওক 30-35 rupees per square feet or pora up to apuni 150-200 rupees square feet loge tiles pabo to jenoka apuni poson kore ji range poson kore sob range bostu apuni amar yat starting price kiman boli gole starting price apunar ase 30 pora 35 rupees per square feet ইমানে আৰু বাকী এতিয়া মই লৈ লওঁ মানে ঘৰৰ কাৰণে চাই লওঁ আৰু নেকি হ'ব ইমানে আৰু বাই বাই টাটা